নিজৰ তৰালখন উঠাওকচোন কিমানে বাক্য আনিছে প্ৰেজ দ্য লৰ্ড আৰু মোবাইল নুঠাব দেই মোবাইলখন বাইবেল নহয় বাইবেলখনে বাইবেল হয় দেই ধন্যবাদ যীশু যে আমাৰ মণ্ডলী মানুহবোৰ শিকি আছে মই ঈশ্বৰক ধন্যবাদ দিওঁ আজি আমি শিকিবলৈ গৈ আছো দুখ কষ্টটো ঈশ্বৰৰ ফালৰ পৰা হয়নে আজি মন পালন কৰিব লাগিব হয় বুলি ভাবিছে যদি ঈশ্বৰ কিয় ভাল হয় বুলি কওঁ যদি তেওঁ আপোনালোকক দুখ কষ্ট দি পেলাই ভাল পায় ফূৰ্তি পায় তে আমি কেনেকৈ ক'ব পাৰোঁ যে এজন ঈশ্বৰ ভাল চাওক লগে লগে কি উত্তৰ ওলালে আমাৰ হয় দুখ কষ্ট ঈশ্বৰৰ পৰা হয় সেইকাৰণে মোক প্ৰভুৱে কৈছে নাই মোৰ মানুহবোৰে মোৰ হৃদয়খনে বুজিয়ে পোৱা নাই চাওক যদি আমাৰ বিশ্বাসটো ভুল হয় নহয় আমাৰ জীৱন ধাৰাও ভুল হ'ব আপুনি যি বিশ্বাস কৰে সেনেকুৱাই জীৱন যাপন কৰিব যদি বিশ্বাস কৰে যে মই বেমাৰত খোজকাঢ়িব লাগে বেমাৰী হৈ থাকি যাব যদি বিশ্বাস কৰে যে দুখ কষ্টৰ মাজেৰে মই থাকিব লাগিব সেনেকুৱাকৈয়ে জীৱনটো থাকি যাব কিন্তু যদি বিশ্বাস কৰে যে নাই সুস্থতা মোৰ অধিকাৰ হয় প্ৰভু যীশু খ্ৰীষ্টত তেতিয়া আপুনি সুস্থতা দেখা আৰম্ভ কৰিব আমেন যদি বিশ্বাস কৰে যে আনন্দ মোৰ অধিকাৰ হয় প্ৰভু যীশু খ্ৰীষ্টত জীৱনত আনন্দ অনুভৱ কৰা আৰম্ভ কৰিব আমেন সো যি বিশ্বাস কৰে হেতুৰে প্ৰমাণ হেতুৰে ফল খাব লাগিব যোৱা সপ্তাহ আমাক দৰিদ্ৰতাৰ বিষয় আৰু সমৃদ্ধিৰ বিষয় এল্ডৰ মনিকাই শিকাইছে সো হেতু মই নুচো আপোনালোকে গৈ পেলাই নিজে চাব পাৰে কিন্তু আজি আমি বেমাৰৰ বিষয় বিশেষকৈ শিকিবলৈ গৈ আছো বেমাৰটো ঈশ্বৰৰ পৰা হয়নে নহয় এতিয়া ইয়াতে বহুত প্ৰব্লেম আহি যায় কাৰণ আমাৰ বিশ্বাসীবোৰ নহয় আমি এক্সট্ৰিম হয় মানে একফালে নহ'লে একফালে মাজত আমি জ্ঞানত খোজকাঢ়িবলৈ নাজানো তাতে বহুত প্ৰব্লেম হৈ যায় কিছুমানে ভাবে যে নাই খ্ৰীষ্টলৈ আহিলে যি বেমাৰ আহে সেইটো মোৰ এটা উপহাৰ সেইটো মোৰ কাৰণে ভাল হয় ময়ো যীশুৰ নিচিনা ক্ৰুজটো উঠাই আছোঁ মোৰ কেঞ্চাৰৰ যোগেদি মোৰ বেমাৰৰ যোগেদি মই সেই ক্ৰুজটো উঠাই আছোঁ এইটো মোৰ কাৰণে ভাল হয় আৰু কিছুমানে ভাবে যে খ্ৰীষ্টক গ্ৰহণ কৰাৰ লগে লগে মোৰ জীৱনটো একদম ডিজনীলেণ্ড যেনেকৈ ন এটা কৰণ জোহৰৰ চিনেমাৰ নিচিনা কৰণ জোহৰৰ পুৰণা চিনেমা নতুন চিনেমা নহয় য'ত চব ধুনীয়া আছিল যে চব মানুহ ধুনীয়া চব ফূৰ্তি চবে নাচ গান কৰি আছে কিছুমানে আমি ভাবোঁ সেনেকুৱা হৈ যায় যীশুৰ তালৈ আহি কিন্তু যেতিয়া লগে লগে যীশুক গ্ৰহণ কৰি পেলাই চিনেমাৰ নিচিনা জীৱনটো সলনি নহয় তেতিয়া মানুহবোৰে খং কৰা আৰম্ভ কৰে মানুহবোৰে কয় যীশুক গ্ৰহণ কৰি মই কি পালোঁ মোক নালাগে মই যাওঁগৈ মই নিজৰ পুৰণা জীৱনলৈ ঘূৰি যাওঁ চ' দুটা এক্সট্ৰিম আছে বুজি পাই আছে একফালে কি আছে ভাল কষ্ট হ'লে ভাল দুখ হ'লে ভাল বেমাৰ হ'লে ভাল সেইটোৱে মোৰ ক্ৰুজ আৰু একফালে আছে যীশুক গ্ৰহণ কৰিলে একোৱে প্ৰব্লেম নহয় মোৰ জীৱনটো একদম ডিজনী চিনেমাৰ নিচিনা কৰণ জোহৰ চিনেমাৰ নিচিনা হ'ব লাগে দুটা ধাৰণাই ভুল এটা মাজৰ ৰাস্তা আছে জ্ঞানৰ পথ যোনটো আমাক ঈশ্বৰে বাইবেলত দেখায় যীশু খ্ৰীষ্টই কেতিয়াও কোৱা নাই যে মোক গ্ৰহণ কৰিলে কেতিয়াও সমস্যা নাহে সেনেকুৱা যদি এটা বাইবেল ভাৰ্ছ উলিয়াই দিব পাৰে তেতিয়া মই বিশ্বাস কৰিম যে মোৰ অনুসৰণ কৰা আৰু সমস্যা কেতিয়াও নাহে সেনেকুৱা ভাৰ্ছ নাই তাৰ বিপৰীতটোহে বাইবেলত আছে য'ত যীশুৱে আমাক কয় যে সমস্যা কঠিন পৰিস্থিতি এটা প্ৰতিশ্ৰুতি হয় যদি আশীৰ্বাদ প্ৰতিশ্ৰুতি হয় কঠিন পৰিস্থিতিও প্ৰতিশ্ৰুতি হয় কিন্তু সেইটো আমি ক'ত পাওঁ জানেনে জোহনত পামাও বোলে জোহনত পাওঁ আমি আহক আমি যাওঁ জোহন 16 অধ্যায় 33 পদ জোহন 16 অধ্যায় 33 পদ এই কাৰণে আহক আমি একেলগে পঢ়িম 1 2 3 এই কাৰণে মই তোমালোকক এইবোৰ কথা ক'লো যাতে তোমালোকে মোৰ শান্তি পোৱা জগতত তোমালোকে কষ্ট পাবা কিন্তু নিৰ্ভয় হোৱা মই জগতৰ ওপৰত জয় কৰিলো আমেন আমেন আপোনাৰ ত্ৰাণকৰ্তাই এই জগতখনৰ ওপৰত জয় কৰিছে বুলি আপোনালোকক কৈছে কিন্তু তাৰ আগৰ ভাগটো সত্য হয় যে এই জগতখনত তোমালোকে কষ্ট পাবা যীশুৱে কোৱা নাই যে মোৰ অনুসৰণ কৰিলে একো কষ্ট নহয় তোমাক গোটেই সমাজে ভাল পাব তোমালোকে একদম সোণৰ কুমুদত বহিবা সোণৰ বিছনাত বহিবা সেইবুলি কিন্তু যীশু খ্ৰীষ্টই কেতিয়াও কোৱা নাছিলে কৈছে মোৰ অনুসৰণ কৰিলে আৰু এটা পাঠ মই আপোনালোকক দেখাম জোহন 15 অধ্যায় 20 পদ
মই তোমালোকক কওঁ, আহক আমি একেলগে পঢ়িম। মই তোমালোকক যি যি শিক্ষা দিলোঁ সেই বিষয়ে সোঁৱৰণ কৰা। এজন দাস তেওঁৰ গৰাকীতকৈ ডাঙৰ নহয়। তেওঁলোকে যদি মোক তাড়না কৰিলে তেনেহ'লে তোমালোককো তাড়না কৰিব। মোৰ বাক্য যদি পালন কৰে তেনেহ'লে তোমালোকৰ বাক্য পালন কৰিব। যীশুৱে কি কৈ আছে যে এজন দাস নিজৰ মালিকতকৈ কেতিয়াও ডাঙৰ নহয়। মালিকে যি বস্তু অনুভৱ কৰিছে দাসেও কৰিব। যীশু খ্ৰীষ্টই তাড়না ভুগিছিলে নে নাই? ভুগি ক্ৰুচত গ'ল, কিন্তু ভাল খবৰ যে ক্ৰুচে তেওঁক ধৰি ৰাখিব নোৱাৰিলে, কবৰে তেওঁক ধৰি ৰাখিব নোৱাৰিলে। 3 দিন পিছত আপোনাৰ যীশু খ্ৰীষ্টৰ পুনৰুত্থান হ'ল। আমেন। কিন্তু যীশুৱে সত্যটো কৈছে, চাওক আমাৰ ত্ৰাণকৰ্তা সৎ হয়। আপোনালোকক সেই যে কিছুমান মানুহে যে এডভাৰটাইজমেণ্টবোৰ দেখায় যে নকলি দাগবোৰ বনাই যে মুখত, তাৰপিছত সেই আপুনি দেখিলেই গম পায় দাগটো নকলি, তাৰপিছত দেখায় যে এইটো ফেচ ৱাছ লগালে আপোনাৰ মুখখন চাফা হৈ যাব। যীশুৱে সেনেকৈ আমাক তেওঁৰ ৰাজ্যখন নেবেচে। সত্যটো কৈ পেলাইহে আমাক নিমন্ত্ৰণ দিয়ে যে মোৰ অনুসৰণ কৰিলে যেনেকৈ মই তাড়না ভুগিছিলোঁ তোমালোকেও ভুগিব লাগিব। সেইটো সত্য কথা। তাৰ আগৰ ভাৰ্চটো কি আছিল? এই জগতত তোমালোকে কষ্ট পাবা, কিন্তু ভয় নকৰিবা, এই জগতটোৰ ওপৰত মই জয় কৰিলোঁ, হয়নে? তে ইয়াতে আমি এটা বস্তু বুজিব লাগিব যে এই শব্দটো কষ্ট, ইয়াৰ ভিতৰত বহুত বস্তু সোমাই আছে। বিশ্বাসী এজনৰ জীৱনত কিছুমান কষ্ট আইনী হয় আৰু কিছুমান বেআইনী হয়। বুজি পাইছেনে? কিছুমান লিগেল হয়, কিছুমান ইলিগেল হয়। কিছুমান কষ্টৰ পৰা আপুনি পলাব নোৱাৰে আৰু কিছুমান কষ্ট শয়তানে আনে যোনটো আপুনি লাত মাৰি খেলাবই লাগিব। আমেন। চ' প্ৰথম বস্তু যোনটো মই আপোনালোকক বুজাবলৈ বিচাৰিছোঁ, যোনটো কষ্ট আপুনি ভুগিব লাগিব সেইটো হ'ল যীশুৰ নামৰ কাৰণে তাড়না। বুজি পাইছে? সেইটো যদি আপোনাৰ বিশ্বাসটো আচল হয়, যদি আপুনি সঁচাকৈ জ্বলি আছে, তেতিয়া আপোনাক মানুহে হাঁহিব, এঘৰীয়া কৰিব, আপোনাক অছুত বুলি ইয়াতে নবহিব, ইয়াতে নাখাব। সেইবোৰ যীশুৱে কৈছে সেইবোৰ হ'বই। আমেন। সেইবোৰৰ পৰা আমি পলাব নোৱাৰোঁ। কিন্তু যোনটো কষ্ট বিশ্বাসীৰ কাৰণে বেআইনী হয় সেইটো হ'ল বেমাৰ। অসুস্থতাটো কিন্তু ঈশ্বৰৰ ফালৰ পৰা কেতিয়াও নহয়। কিছুমান মানুহে ভাবে যে অসুস্থতাটো মোৰ তাড়না হয়। নহয়, তাড়না হ'ল যেতিয়া যীশুৰ নামৰ কাৰণে কোনোবাই আপোনাক হাঁহে, যেতিয়া কোনোবাই সমাজৰ পৰা আপোনাক উলিয়াই দিয়ে। আৰু মই পিছৰ ফালে সেইটোলৈ যাম, কিন্তু প্ৰথম এইটো বস্তু বুজাটো বহুত দৰকাৰ যে বেমাৰটো তাড়না নহয়। বেমাৰটো সেই অশান্তিটো নহয় যোনটো এটা বিশ্বাসীয়ে ভুগিব লাগিব। বেমাৰ এটা বিশ্বাসীৰ কাৰণে বেআইনী হয়, ইলিগেল হয়। আমেন। বেমাৰ কিয় হয়? চাওক, যেতিয়া ঈশ্বৰে মানৱ জাতিৰ সৃষ্টি কৰিলে, ঈশ্বৰৰ হৃদয়ত অনন্তকাল আছিল আমাৰ কাৰণে। ঈশ্বৰে বিচাৰিছিল যে মানৱ জাতি অনন্ত জীৱন যাপন কৰক। আমেন। যে তেওঁৰ শৰীৰটো কেতিয়াও বেমাৰত ভুগিব নালাগে, সদায় সুস্থতাত খোজকাঢ়িব লাগে, কেতিয়াও বুঢ়া নহয়, বেমাৰ নহয়। কিন্তু এইবোৰ চব ক'ৰ পৰা আহিলে? পাপৰ পৰা। আমেন। পাপ হয় বেমাৰৰ শিপা। আমেন। আৰু এই জগতখনতে পাপ সোমাই গ'ল, সেইকাৰণে বেমাৰ সোমাই গ'ল। আমেন। কিন্তু যীশু খ্ৰীষ্টই আমাৰ পাপৰ সেই অভিশাপটো ক্ৰুচত শেষ কৰি পেলালে বুলি বাক্যত লিখা আছে। আমেন। তেওঁ নিজে অভিশাপ বনি গ'ল যাতে আমি তেওঁৰ দ্বাৰা আশীৰ্বাদত খোজকাঢ়িব পাৰোঁ। আমেন। যদি আপুনি মোৰ লগত বাক্যত যায়, যীশু আমাৰ, মই এটা বস্তু আপোনাক ক'ব বিচাৰোঁ, যীশু আমাৰ ৰোগ বেমাৰৰ ঠাই ল'লে। বুজি পাইছেনে? আমাৰ তেওঁ প্ৰতিনিধি হৈ গ'ল ক্ৰুচত। আৰু আমি যোনখিনি বেমাৰত ভুগিব লগা আছিল, যীশুৰ শৰীৰটোৱে সেই গোটেইখিনি ভুগিলে। আমেন। আমি যদি গীতমালা 103 অধ্যায় 1 পৰা 5 পদ পঢ়ো, আহক আমি ইয়াতে চাম। হে মোৰ মন, জিহুৱাৰ ধন্যবাদ কৰা। হে মোৰ ভিতৰত থকা সকলো অংশ, তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা। হে মোৰ মন, জিহুৱাৰ ধন্যবাদ কৰা। তেওঁৰ উপকাৰবোৰ নাপাহৰিবা। শুনিছে? তেওঁৰ উপকাৰবোৰ নাপাহৰিব। আমেন। যি জনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে, তোমাৰ সকলো, এইটো চাওক, তোমাৰ সকলো ৰোগ সুস্থ কৰে, আপোনাৰ পাপ ক্ষমা কৰে আৰু আপোনাৰ সকলো ৰোগ সুস্থ কৰে। আমেন। সেইটো হ'ল আপোনাৰ ঈশ্বৰৰ চৰিত্ৰ।
যিজনে তোমাক জীৱন বিনাশৰ পৰা মুক্ত কৰে, যিজনে অসীম দয়া আৰু নানা প্ৰকাৰ কৰোণাৰ মুকুটেৰে তোমাক বিভূষিত কৰে, যিজনে উত্তম দ্ৰব্যৰে তোমাৰ মুখ তৃপ্ত কৰে, তেওঁ ঈগল পক্ষীৰ দৰে তোমাক নতুন যৌৱনকাল দিব। দেখিছেনে? আপোনাক কি দিব? ঈগল পক্ষীৰ দৰে নতুন যৌৱনকাল দিব বুলি বাক্যত লিখা আছে। মানে আপোনাক ভাল বস্তু দিব যাতে আপুনি আৰু ডেকা হৈ গৈ থাকে। আমেন। সেইটো হ'ল ঈশ্বৰৰ চৰিত্ৰ। আৰু সেইটো মই আমাৰ ইয়াতে মই অসমীয়া মোৰ সভাটো বঢ়িয়া লাগে, কাৰণ ইয়াতে আমাৰ ইমান চিনিয়ৰ আহে। আৰু ইয়াতে আপুনি গম পায় যে ঈশ্বৰৰ ৰাজ্যটো কেৱল ইউথৰ কাৰণে নহয়, খালি ডেকা ল'ৰা ছোৱালীৰ কাৰণে নহয়, চব মানুহৰ কাৰণে হয়। আমেন। আৰু ইয়াতে মই দেখা পাই আছোঁ, আপোনালোকে গম পায় নাপায়, কিন্তু মই শুনা নাপাওঁ যে মণি আণ্টিৰ গা বেয়া হৈছে, মল্লিকা মামীৰ গা বেয়া হৈছে। আমাৰ ডেকা ল'ৰা ছোৱালীবোৰৰহে বেছি প্ৰব্লেম হৈ থাকে। গুপ্তা আণ্টিক দেখিলে লাগে যে মেৰাথন দৌৰিব পাৰে। কিয়? কাৰণ সেইটো আমাৰ ঈশ্বৰৰ চৰিত্ৰ হয়। আমেন। তেওঁ আপোনালোকক ভাল বস্তু দিব যাতে ঈগল পক্ষীৰ দৰে আপোনাৰ জীৱনকালটো ঘূৰি আহে। আমেন। আৰু লিখা আছে যেনেকৈ পাপ ক্ষমা কৰে সেনেকৈ তেওঁ ৰোগৰ পৰা সুস্থ কৰে। আমেন। সব ৰোগৰ পৰা সুস্থ কৰে বুলি বাক্যত লিখা আছে। আমেন। প্ৰব্লেমটো কি হৈ যায়? আমি ঈশ্বৰ আৰু শয়তানৰ চৰিত্ৰটো মিক্স কৰি দিওঁ। আমি ভাবোঁ ঈশ্বৰৰ মুড ভাল থাকিলে সুস্থ কৰে, মুড বেয়া থাকিলে শিক্ষা দিবলৈ আমাক বেমাৰো দিব পাৰে। কোনজন ভাল মা দেউতাই নিজৰ বাচ্চাক শিক্ষা দিবলৈ তেওঁৰ হাত ভৰি জ্বলাই দিয়ে? কেতিয়াবা কৰিছেনে? মল্লিকা মামী কুণালক শিক্ষা দিবলৈ তাৰ হাত ভাঙি দিছে, শিক এতিয়া। কেতিয়াও নহয়, হয় নে নহয়? যে যদি আমি যাৰ ভিতৰত পাপ আছে, আমি নিজৰ বাচ্চাক ইমান প্ৰেম কৰোঁ, এজন নিখুঁত দেউতাই নিজৰ বাচ্চাবোৰক বেমাৰ দি পেলাই শিক্ষা দিবনে? আমি কি ঈশ্বৰতকৈ বেছি দয়ালু? আমি কি ঈশ্বৰতকৈ বেছি অনুগ্ৰহেৰে ভৰা? অসম্ভৱ। আমাৰ ঈশ্বৰ নিখুঁত হয়। আমেন। তেওঁ অনুগ্ৰহেৰে ভৰা হয়, তেওঁ প্ৰেমেৰে ভৰা হয়। যদি আমি মা দেউতা হৈ পেলাই নিজৰ বাচ্চাক সুস্থ হোৱাটো বিচাৰোঁ, আমি কেতিয়াও বৰশান্তিয়ে জানে বাচ্চা এটা বেমাৰ হ'লে মাৰ কেনেকুৱা বেয়া লাগে, হয়নে নহয়? যেতিয়া এজন মা দেউতাই নিজৰ বাচ্চা এটাক পুতিব লগা হয়, কেনেকুৱা লাগে সেইবোৰ দিন, হয়নে নহয়? তে আমাৰ ঈশ্বৰ যোন পাৰফেক্ট হয়, যোন ইমান মৰমীয়াল হয়, আমাক কি শিক্ষা দিবলৈ বেমাৰ দিব পাৰে? অসম্ভৱ। যোহন 10:10 যীশুৱে নিজে কৈছে, আহক পঢ়িম 1-2-3। চোৰে কেৱল চোৰ, বধ আৰু বিনাশ কৰিবলৈহে আহে, কিন্তু মই আহিলোঁ তেওঁলোকক যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলোঁ। আমেন। আমি কিয় যীশু খ্ৰীষ্টৰ চৰিত্ৰটো চোৰৰ লগত মিলাই দিওঁ? আমি ভাবোঁ যে কেতিয়াবা ঈশ্বৰেও আমাৰ বিনাশ কৰিবলৈ আহে, আমাক মাৰিবলৈ আহে, কিন্তু যীশুৱে কৈছে মই আহিছোঁ জীৱন দিবলৈ, আৰু এনে সাধাৰণ জীৱন নহয়, প্ৰচুৰ জীৱন দিবলৈ। আমেন। ইংৰাজীত লিখা আছে এনজয় লাইফ। আপোনাৰ যদি কেঞ্চাৰ থাকে, বেমাৰ থাকে, সেইটো কি ঈশ্বৰৰ পৰা এনজয় কৰিব পাৰেনে আপুনি? আপোনাৰ যেতিয়া চৰ্দি কাহ হয়, এনজয় কৰিব পাৰেনে জীৱন? নোৱাৰে। চ' আমি কেনেকৈ ভাবিব পাৰোঁ যে বেমাৰটো ঈশ্বৰৰ ইচ্ছা হয় আমাৰ কাৰণে? অসম্ভৱ। কিন্তু বেমাৰৰ শিপা কি হয়? সাধাৰণতে পাপ। আমেন। সেইকাৰণে শয়তানে সুযোগ পায় বেমাৰ আনিবলৈ। আৰু এই জগতখনৰ কাৰণে কেতিয়াবা আমাৰ আহে, জগতখনতে পাপ সোমাই আছে কাৰণে আমি বেমাৰ হওঁ। আৰু নহ'লে কেতিয়াবা আমি নেচাৰেলি পাপ যদি কৰে তাৰ প্ৰমাণ পাবই। এতিয়া যদি মই ডেইলি মদটো লওঁ আৰু মই কওঁ যীশু এই মদটো শুদ্ধ কৰা দেই, তোমাৰ বাক্যৰে তুমি মদটো শুদ্ধ কৰা যাতে মোৰ শৰীৰটোত একদম প্ৰভু ভিটামিন আহি যায়। নাই, মদ খালে লিভাৰ চেৰচিছে আহিব। আমেন। সেইদিনাখন মই এটা টিকলা বাচ্চা এটাক মই শুনি আছিলোঁ, সি এয়াৰপৰ্টত কৈ আছে 1 পেক 2 পেক 3 পেক 4 পেক। আৰু মই ভাবি আছোঁ বাপেকে নাজানে পেক খাই কি হয়। মোৰ নিজৰ বাপেক আমি দুটাই ভাবি আছিলোঁ পেক কৈ কি হয়, পেক কৰি পেটটো কি হয়, হয়নে নহয়? তে আপুনি এইটো কৰিব নোৱাৰে। তাতে আপুনি লৈ আছে, মোৰ কেতিয়াবা হাঁহি উঠে যেতিয়া আমি একদম জাংক ফুড খাব লওঁ আৰু আমি সেইটোৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। কেতিয়াবা কৰিছেনে? একদম তাতে গাহৰিটো হিলি আছে, তাতে একদম আপোনাৰ ফেটছ থকা একদম ফ্ৰেঞ্চ ফ্ৰাই আছে, আৰু আপুনি কৈ আছে প্ৰভু এইটো শুদ্ধ কৰা যাতে এইটোৰ দ্বাৰা মই সুস্থতা পাওঁ। সেনেকুৱা প্ৰাৰ্থনা কৰিবই নালাগে। চ' নেচাৰেলি যদি ভুল খানা খায় শৰীৰত বেমাৰ আহে, কাৰণ পাপৰ প্ৰমাণটো আহে, হয়নে নহয়? মই কোৱা নাই ফ্ৰেঞ্চ ফ্ৰাই খোৱা পাপ, কিন্তু যদি আপুনি ধৰক মদ ভাং খাই আছে সেইটোৰ ইফেক্টটো শৰীৰত আহিবই। আমেন। কিন্তু ভাল খবৰটো কি? যদি আমি ভুলো কৰিলোঁ, আপুনি যদি সঁচাকৈ মন পালন কৰি যীশুলৈ যায়, যেনেকৈ মোৰ দেউতাই কৰিছিল, সঁচাকৈ আজি নতুন লিভাৰ লৈ বহি আছে। আমেন। কিয়? কাৰণ আমাৰ ঈশ্বৰ সুস্থ কৰোতা হয়।
বেমাৰ তেওঁৰ ফালৰ পৰা নহয়, চোৰহে আহে ধ্বংস কৰিবলৈ, চোৰ আহে বিনাশ কৰিবলৈ, বধ কৰিবলৈ, কিন্তু মোৰ ঈশ্বৰ চোৰ নহয়। আমেন। মোৰ ঈশ্বৰ এজন ভাল ঈশ্বৰ হয়, জীৱিত ঈশ্বৰ হয়, যোন মৰমীয়াল হয়, যোনে আমাক সুস্থতা দিবলৈ বিচাৰে। আমেন। লুক 4:40 যদি আমি চাওঁ, আচ্ছা মোক কিছুমান মানুহে এইটো কয় ঈশ্বৰে বেমাৰ দিয়ে আমাক শিক্ষা দিবলৈ। যীশু খ্ৰীষ্টৰ মিনিষ্ট্ৰীত এনেকুৱা ইমান বেমাৰী মানুহ যীশুৰ তালৈ আহিছিলে, এবাৰো যীশুৱে কাৰোবাক কৈছিলে নে নাই তোৰ লেপ্ৰেচি তোৰ দ্বাৰা ঈশ্বৰে তোক কিবা শিকাব, মই তোক এতিয়া সুস্থ নকৰোঁ? এনেকুৱা এটাও ঘটনা যদি বাইবেলৰ পৰা ওলাই দিব পাৰে। এইবোৰ মানুহবোৰে নিজে বনোৱা কথা, কাৰণ যেতিয়া আমি সুস্থতাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, সুস্থ নহ'ল, আমি নিজৰ খুদটো চোৱাৰ আগত ঈশ্বৰক দুখ দি দিওঁ যে তোমাৰে ইচ্ছা আছিল বেমাৰটো দিয়া। কিন্তু যেতিয়া আমি লুক 4:40 চাওঁ, তাতে লিখা আছে সূৰ্য অস্ত যোৱাৰ সময়ত লোকসকলে নানা ধৰণৰ ৰোগত আক্ৰান্ত সকলো ৰোগীকে যীশুৰ ওচৰলৈ লৈ আনিলে। তেওঁলোকৰ প্ৰত্যেকৰ ওপৰত হাত ৰাখি সুস্থ কৰিলে। আমেন। যিমান ধৰণৰ বেমাৰ আহিছিল, যীশু চব বস্তুতে স্পেচিয়েলিষ্ট। অ'কে, যি ধৰণৰ বেমাৰ, তেতিয়াতো নামবোৰো নাজানিছিল বেমাৰবোৰৰ, যেনেকুৱাই বেমাৰ নহওক যীশুৱে চবকে সুস্থ কৰিছিল। এনেকুৱা এটাও উদাহৰণ নাই বাইবেলত য'ত যীশুৱে কাৰোবাক কয় এইটো ঈশ্বৰৰ ফালৰ পৰা হয়, তই শিক্ষা পাবলৈ। এনেকুৱা এটাও ঘটনা নাই বাইবেলত। যোনেই যীশুৰ তাত বিশ্বাসত আহিছিল যে প্ৰভু মোক সুস্থ কৰা, সকলোৱে সুস্থ হৈ ওলাই গৈছিল। কিমানে যীশুৰ পৰা সুস্থতা গ্ৰহণ কৰিছে? য়েছ, বা চবেই দেখোন। থেংক ইউ জিজাছ। আপুনি গম পাইছে যে আমাৰ ঈশ্বৰৰ চৰিত্ৰ হয় সুস্থ কৰোঁতা। আমেন। তেওঁ সুস্থ কৰা এজন ঈশ্বৰ হয়। আমেন। মনত কৰিব যে যীশুৱে কৈছিল মই যি কৰোঁ এই পৃথিৱীখনত মই কেৱল মোৰ পিতৃক চাইহে কৰোঁ, পিতৃয়ে যি কৰে মই সেয়াহে কৰোঁ। এইটো আমি ক'ত পাম? মই জোহনৰ পৰা ওলাই দি আছোঁ। এইটো যীশুৱে কৈছিল জোহন 5:19। ইয়াৰ উত্তৰত যীশুৱে তেওঁলোকক ক'লে, মই সঁচাকৈ আপোনালোকক কওঁ, পুত্ৰ নিজৰ পৰা একো কৰিব নোৱাৰে, পিতৃক যি কৰা দেখে কেৱল তাকেহে কৰিব পাৰে। পিতৃয়ে যি কৰে যীশুৱে সেইটোহে কৰে। পিতৃয়ে যদি সুস্থ নকৰে, যীশুৱে পিতৃৰ বিপৰীত গৈ পেলাই কেতিয়াও মানুহ সুস্থ নকৰে। যদি বেমাৰ ঈশ্বৰৰ ইচ্ছা হয়, যীশুৱে মানুহ কিয় সুস্থ কৰিছিল? আৰু এইটো প্ৰব্লেম মোৰ চবচে বেয়া লাগে, যদি আমি সঁচাকৈ আমাৰ ঈশ্বৰৰ প্ৰেমৰ হৃদয়খন বুজিলোঁতেন, এনেকুৱা চিন্তাধাৰা আহিবই নোৱাৰে যে বেমাৰ ঈশ্বৰৰ ফালৰ পৰা হয়। ক'ৰবাত না ক'ৰবাত আমি ঈশ্বৰৰ প্ৰেমটো বুজিয়ে পোৱা নাই ভালদৰে। আমেন। ইয়াতে যীশুৱে কি কৈছে? পিতৃয়ে যি কৰে মই সেয়াই কৰোঁ। দেট মিনছ যদি যীশুৱে সুস্থ কৰিছে মানে পিতৃয়ে সেইটো কৰে। আমেন। মানে সুস্থ কৰাটো কাৰ ইচ্ছা? পিতৃৰ ইচ্ছা। আমেন। শাৰীৰিক বেমাৰটো এটা বিশ্বাসীৰ শৰীৰত বেআইনী হয়। কওক, মোৰ শৰীৰত বেমাৰৰ অধিকাৰ নাই। বেমাৰ মোৰ শৰীৰত বেআইনী হয়। আমেন। কাৰণ বেমাৰৰ যোনটো দণ্ড আছিল সেইটো যীশুৱে লৈ ল'লে। যীশু খ্ৰীষ্টই নিজৰ শৰীৰটো ইমান ভাঙিলে যাতে আমাৰ শৰীৰটো সুস্থ হ'ব পাৰে। আমেন। সেইটো আমি ক'ত পাওঁ? যিচয়াত পাওঁ। যিচয়া 53:4-6। মই জানো বহুত মানুহে খং কৰিব এই শিক্ষাটো শুনি, কিন্তু মোৰ এটাই প্ৰশ্ন আছে, যদি বেমাৰ ঈশ্বৰৰ ফালৰ পৰা হয়, যেতিয়া বেমাৰ পৰে চিকিৎসকৰ তাত কিয় যায়? কিছুমান খ্ৰীষ্টিয়ানে কয় যে বেমাৰ ঈশ্বৰৰ ফালৰ পৰা হয়, চিকিৎসকৰ তাত কিয় যায়? যেতিয়া আপোনাৰ বাচ্চাৰ বেমাৰ হয়, বাচ্চাক কিয় চিকিৎসকৰ তাত লৈ যায়? ক'ব লাগে ভুগি থাক, যীশুৱে দিছে। চকলেট খাই কেঞ্চাৰটো লৈ ল। কিয় আমি চবফালে হস্পিটেল যাওঁ? কিয়? কাৰণ আমি বিশ্বাস কৰোঁ সুস্থতাটো ঈশ্বৰৰ ইচ্ছা। যদি আপুনি বিশ্বাস কৰে যে বেমাৰ ঈশ্বৰৰ ইচ্ছা, চিকিৎসকৰ তাত নাযাব, দৰৱো নাখাব। কোনোবা পৰিয়ালৰ সদস্য বেমাৰ হ'লেও ডক্টৰৰ তাত লৈ নাযাব, যদি বিশ্বাস কৰে যে বেমাৰ ঈশ্বৰৰ ফালৰ পৰা হয়। হয়নে নহয়? যিচয়াত যদি আমি চাওঁ 53:4-6, তাতে লিখা আছে, নিশ্চয়ে তেওঁ আমাৰ যাতনাবোৰ ল'লে, আমাৰ ৰোগৰ ভাৰ বলে, তথাপি আমি তেওঁক ঈশ্বৰৰ দ্বাৰাই শাস্তি পোৱা, ঈশ্বৰৰ দ্বাৰাই প্ৰহাৰিত আৰু পীড়িত বুলি ভাবিলোঁ। কিন্তু আমাৰ বিদ্ৰোহী কাৰ্যবোৰৰ বাবে তেওঁক খোচা হ'ল, আমাৰ পাপ
পাপবোৰৰ বাবে গুৰি কৰা হ'ল, আমাৰ শান্তিৰ বাবে তেওঁক শাস্তি দিয়া হ'ল, আৰু তেওঁৰ আঘাতৰ দ্বাৰাই আমি সুস্থ হ'লো। চাওক, তেওঁৰ আঘাতৰ দ্বাৰা আমি সুস্থ হ'লো। আমেন। স্বৰ্গত সুস্থতাৰ দৰকাৰ নাইতো আমাক। স্বৰ্গত আপোনাৰ শৰীৰো নতুন হ'ব, বেমাৰো নাথাকে, সুস্থতা এই পৃথিৱীখনতেই লাগে। আমেন। যীশুৰ শৰীৰৰ আঘাতৰ দ্বাৰা আমাৰ শৰীৰে সুস্থতা পায়। আমেন। আৰু তেওঁৰ আঘাতৰ দ্বাৰা আমি সুস্থ হ'লো। আমি সকলোৱে মেৰ ছাগৰ দৰে অপথে গৈছিলোঁ, আমি প্ৰতিজনে নিজৰ নিজৰ পথে ঘূৰিছিলোঁ, আৰু জিহুৱাই আমাৰ সকলোৰে ঘোৰ অধৰ্মৰ ভাৰ তেওঁৰ ওপৰত দিলে। তেওঁ মানে কোন? যীশুৰ ওপৰত। আমেন। আমাৰ পাপৰ যি যি দণ্ড আছিল গোটেইখিনি ঈশ্বৰে নিজৰ পুত্ৰ যীশুৰ ওপৰত দি দিলে। তেওঁৰ শৰীৰটো ভাঙিলে। যীশুৱাই লিখে যে যীশুৰ এনেকুৱা অৱস্থা হৈ গৈছিল আমাৰ কাৰণে যে তেওঁ যে মানুহ হয় সেইটো ধৰিব নোৱাৰিছিল। আপুনি এখন চিনেমা চাব, পেশ্যন অফ দ্য ক্ৰাইষ্ট বুলি, আমি দেখাইছোঁ কেতিয়াবা মণ্ডলীত চাগে বহুত আগতে। এতিয়া আমি আকৌ দেখাম দিয়ক, আশিকত চাগে আমি কেতিয়াও দেখা নাই। চ' আমি পেশ্যন অফ দ্য ক্ৰাইষ্টখন দেখাম আপোনাক। বহুত মানুহে সেই চিনেমাখন চাব নোৱাৰে কাৰণ দেখায় বহুতখিনি ক্ৰুচত কি হৈছিল, কিন্তু মই আপোনাক ক'ব বিচাৰোঁ সেইখিনিও আচল নহয়। তাতকৈ বহুত বেয়া হৈছিল যীশুৰ লগত, য'ত তেওঁৰ হাড়বোৰ দেখা পাইছিল। তেওঁৰ মুখখন এনেকুৱাকৈ ভাঙা ফালা চিঙা গৈছিল যে তেওঁ যে মানুহ হয় সেইটো ধৰিব নোৱাৰে। সেইবোৰ কাৰ কাৰণে হ'ল? আমাৰ কাৰণে হ'ল। যীশুৱে নিজে একো অপৰাধ কৰা নাছিল, নিজে এটা নিখুঁত জীৱন জীয়ালে। আমি কিয় যীশুৰ কাৰণে ইমান পাগল? কাৰণ কোনো বেলেগে সেনেকুৱাকৈ আমাৰ স্থান লোৱা নাই। কোনো বেলেগে নিজৰ শৰীৰ ভাঙা নাই, ফালা নাই, যাতে আমাৰ শৰীৰটো সুস্থ হ'ব পাৰে। আমেন। চ' ইয়াতে কি লিখা আছে? তেওঁৰ আঘাতৰ দ্বাৰা আমি সুস্থ হৈছোঁ। চ' যদি আপোনাৰ শৰীৰত বেমাৰ আছে, ক'ৰবাত নে ক'ৰবাত শয়তানে সুযোগ পাইছে, কাৰণ আপুনি ভুল বস্তু বিশ্বাস কৰি আছে। ক'ৰবাত ভাবি আছে এই বেমাৰটো ঈশ্বৰে মোক দিছে, আৰু যদি ভুল বিশ্বাস থাকে আপুনি ভুল বস্তুৱে গ্ৰহণ কৰিব। মই আপোনালোকক আগতেও কৈছোঁ, মোৰ নিজৰ সাক্ষ্যটো, মই বহুত বেমাৰী আছিলোঁ। অনবৰতে প্ৰতিদিন মোৰ স্কুলৰ পৰা মাক ফোন যায় যে আপোনাৰ ছোৱালী বেমাৰ পৰিছে, ছোৱালী বেমাৰ পৰিছে। কিন্তু যোনদিনা মই সত্যটো বিশ্বাস কৰিলোঁ যে সুস্থতা মোৰ অধিকাৰ হয় প্ৰভু যীশুখ্ৰীষ্টত, মোৰ শৰীৰটো এতিয়া আপুনি ইণ্ডোনেছিয়া লৈ যাওক, ছিংগাপুৰ লৈ যাওক, টোপনি নাই, কিন্তু শৰীৰটো একো ভাগৰি নাযায়। হয়নে নহয়? এইটো সুস্থতা ক'ৰ পৰা আহিলে? যেতিয়া মই সত্যটোৰ ওপৰত বিশ্বাস কৰা আৰম্ভ কৰিলোঁ। যদি সঠিক বিশ্বাস হয়, উচিত বিশ্বাস হয়, আপুনি ভাল জীৱন যাপন কৰিব। যদি ভুল বিশ্বাস থাকে, শয়তানে সেইটোৰ ফাইদা উঠাব আৰু আপোনাৰ জীৱনত অভিশাপ অনা আৰম্ভ কৰিব। সেইকাৰণে আজিও বহুত বিশ্বাসী বেমাৰ হৈ আছে, কাৰণ সিহঁতি বিশ্বাস কৰে বেমাৰ ঈশ্বৰৰ ফালৰ পৰা হয়। ভুল বিশ্বাসে শয়তানক সুযোগ দিয়ে। আমেন। বহুত মানুহে কয় ইয়ুবৰ কথা। ইয়ুবৰ কথা শুনিছেনে? জব বুলি কওঁ। ইয়ুবৰ কাহিনীটো কেনেকুৱা হয়? সি বহুত ভাল আছিল, ঈশ্বৰক ভয় কৰে, ধনী আছিল, বাচ্ছা আছিল, তাৰপিছত চব বস্তু তাৰ পৰা নাইকিয়া হৈ যায়, তাৰ শৰীৰত বেমাৰ আহে, আৰু তাৰপিছত কিন্তু পিছৰ পাৰ্টটো কোনো নকয়। এণ্ডত লিখা আছে ইয়ুবৰ যোনটো জীৱনৰ ছেকেণ্ড পাৰ্টটো ফাৰ্ষ্ট পাৰ্টটোতকৈ বেছি ভাল আছিল। চ' বহুত বিশ্বাসীয়ে কয় না ইয়ুবৰটো বেমাৰ আহিছিল, ইয়ুবৰটো এনেকুৱা এনেকুৱা অৱস্থা হৈছিল। চ' আমাৰো হ'ব পাৰে। এটা বস্তু বুজিব লাগিব, যীশুৰ পাছৰ বিশ্বাসীবোৰ ইয়ুবৰ স্থানত নাই। ইয়ুব যদিও ভাল মানুহ আছিল, সম্পূৰ্ণৰূপে তাৰ পাপৰ দাম দিয়া নাছিলেতো। সেইকাৰণে শয়তানৰ অধিকাৰ আছিল তাৰ বিৰুদ্ধে এই পৰীক্ষাবোৰ অনা। এই পৰীক্ষাবোৰ যদি আপুনি ইয়ুব 1 অধ্যায় পঢ়ে, ঈশ্বৰে অনা নাছিলে, কিন্তু ঈশ্বৰে শয়তানক অধিকাৰ দিছিলে যে তই পৰীক্ষাবোৰ আনিব পাৰ। কিয়? কাৰণ সেইখিনি সময়ো লাগে মানৱ জাতিৰ পাপৰ দণ্ড কোনো ভালকৈ নিয়া নাছিলে, কোনো এটা ত্ৰাণকৰ্তা উদ্ধাৰ কৰোতা নাছিলে। আপুনি যদি মোৰ লগত ইয়ুবলৈ যায়, আহক আমি পঢ়িম ইয়ুব 9 অধ্যায়, ইয়ুব 9 অধ্যায় 33 পদ। আধা শিক্ষা যে ডেঞ্জাৰাছ শিক্ষা বুলি কয়, বহুত খ্ৰীষ্টিয়ানৰ এইটো প্ৰব্লেম। আধা সত্য জানে আৰু তাৰপিছত ভিডিঅ' বনোৱা আৰম্ভ কৰে। যেতিয়ালৈকে গোটেই সত্যটো নাজানে, মই ভাবোঁ একো নকোৱাটোৱে বেটাৰ, হয়নে নহয়? ইয়ুব 9 অধ্যায় 33 পদত কি লিখা আছে? আমাৰ দুয়োৰো ওপৰত হাত দিব পৰা এনেকুৱা মধ্যস্থতাকাৰী কোনো নাই। ইয়ুবে কৈ আছিল কোনো নাই যোনে মোক আৰু ঈশ্বৰক এক কৰাব পাৰে। মানে ইয়ুবে এজন উদ্ধাৰ কৰোতাৰ কাৰণে অপেক্ষা কৰি আছিল, আৰু উদ্ধাৰ কৰোতা নাথাকাৰ বাবে, কাৰণ ইয়ুব পাপত আছিল, শয়তানৰ অধিকাৰ আছিল ইয়ুবৰ জীৱনত পৰীক্ষা আনিবলৈ।
বুজি পাই আছে ঘটনাটো? ইয়ুব আৰু এতিয়া নতুন চুক্তিৰ বিশ্বাসীৰ জীৱনটো বহুত বেলেগ। ইয়ুব পুৰণা নিয়মত যীশুৰ আগত পাপত থকা এজন মানুহ আছিল, ভাল মানুহ কিন্তু পাপতে আছিল। সেইকাৰণে শয়তানৰ অধিকাৰ আছিল ইয়ুবৰ বিৰুদ্ধে পৰীক্ষা আনিবলৈ। আমেন। কিন্তু এতিয়া কাৰণ যীশুৱে সম্পূৰ্ণৰূপে পাপৰ দণ্ড ক্ৰুচটোত লৈ ল'লে, শয়তানৰ কোনো অধিকাৰ নাই এতিয়া এজন বিশ্বাসীৰ বিৰুদ্ধে পৰীক্ষা আনিবলৈ। আমেন। ৰোমিয়া 8:1 কি লিখা আছে? এই কাৰণে এতিয়া খ্ৰীষ্ট যীশুত থকা সকলোৰ কোনো দণ্ডাজ্ঞা নাই। আৰু আচল আৰামাইক বাইবেলখনত লিখা আছে যে কেছটো বন্ধ কৰি দিয়া গ'ল, এতিয়া বেলেগ কোনোৱে আপোনাৰ বিপৰীত কিবা ক'ব নোৱাৰে। কাৰণ যোনটো কেছ চলি আছিল সেইটো খ্ৰীষ্টই জিকি ল'লে। কিন্তু ইয়ুবৰ কাৰণে আপুনি ক'ব পাৰে কোনো উকিল নাছিলে। বুজি পাইছে? সেইকাৰণে শয়তানে আহি পেলাই তাক ছটাব পাৰিছিল। কিন্তু এতিয়া এজন বিশ্বাসীৰ কাৰণে এজন উকিল আছে, আৰু সেইজন উকিল হ'ল যীশুখ্ৰীষ্ট। আমেন। যোনে আমাৰ কেছটো ভালদৰে জিকি ল'লে। এতিয়া শয়তানৰ কোনো অধিকাৰ নাই আমাৰ কেছটো গৈ ঈশ্বৰ তালৈ লৈ যাবলৈ। আমেন। চ' এতিয়া যেতিয়া বিশ্বাসী কোনোবাই আপোনাক কয়, চাওক বাইবেল জানা মানুহে ইয়ুবৰ কথা ক'ব, বেলেগ মানুহে এইবোৰ কথা কেতিয়াও নকয়। কিন্তু বাইবেল জানা মানুহে এইবোৰ কয়, ইয়ুবৰ নিচিনা। আপুনি ক'ব মই ইয়ুবৰ স্থানত নাই, ইয়ুবৰ কোনো উদ্ধাৰ কৰোতা নাছিল, কোনো উকিল নাছিল, মোৰ আছে। আমেন। ইয়ুব পাপত আছিল, ইয়ুব ভাল মানুহ কিন্তু পাপত, ঈশ্বৰক ভয় কৰিছিল কিন্তু তথাপি পাপৰ তলত আছিল। আমাৰ এতিয়া সেইটো কেছ বন্ধ হৈ গ'ল। চ' ইয়ুবৰ লগত আমি তুলনা নিজকে কৰিব নেলাগে। বুজি পাইছে? বিশ্বাসী তাতকে বহুত ভাল জাগাত আছে, কাৰণ আপোনাৰ এজন ভাল উকিল আছে, উকিল যীশুখ্ৰীষ্ট। আমেন।